নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ অনলাইন হেল্পাৰ চেনেলটোলৈ আপোনালোকৰ বাবে এটা গুড নিউজ লৈ আহিছো তো সুখবৰ আসাম DEE ৰিকুৱাৰমেণ্ট বা ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ৰিকুৱাৰমেণ্ট ওলাইছে ৩৫,১৩৩টা পোষ্ট মুকলি হৈছে যেহেতু আপোনালোকৰ ফৰ কন্ট্ৰেকচুৱেল টিচাৰৰ বাবে তো কন্ট্ৰেকচুৱেল টিচাৰ যোনসকলে এপ্লাই কৰিম বুলি ভাবিছে তো ষ্টেপ বাই ষ্টেপ গোটেইখিনি ফলো কৰিব তো ৰেজিষ্টাৰ কৰালৈকে আপোনালোকক দেখুৱাই দিম তো এনেকুৱা ভুল নকৰিব নহলে আপোনালোকে কন্ট্ৰেকচুৱেল টিচাৰ হোৱাৰ পৰা বঞ্চিত থাকিব পাৰে তো সকলোৱে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকক কোনো নোৱাৰা বুলি কথা নাই তো অল ক্যাটাগৰীৰে সকলোৱে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো আপোনালোকে মনত ৰাখিব 12 আগষ্ট 6 আগষ্টৰ পৰা 12 আগষ্টলৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেচন সময় দিছে যেহেতু 6 দিন দিছে কেৱল মাত্ৰ 6 দিনৰ ভিতৰত আপোনালোকে এই পোষ্টৰ বাবে বা কন্ট্ৰেকচুৱেল টিচাৰ হম বুলি যদি ভাবিছে তেন্তে ৩৫,১৩৩টা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব তো ইয়াতে আপোনালোকে চৰকাৰী স্কুলৰ দৰে পেমেন্ট পাব বা দৰমহা পাব কিমান পাব সকলোবোৰ মই ডিটেইলছত জনাম তো কি লাগিব ডকুমেন্টছ ডিটেইলছত জনাম তো স্কিপ নকৰাকৈ গোটেইখিনি চাব তো পোষ্ট নেম হৈছে এসিস্ট্যান্ট টিচাৰ হয় পোষ্ট নেম এসিস্ট্যান্ট টিচাৰ টোটেল পোষ্ট ৩৫,১৩৩টা পোষ্ট আহিছে অৰ্গেনাইজেশ্যন DEE আসাম অথবা ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন কোৱালিফিকেশ্যন কন্ট্ৰেকচুৱেল টিচাৰ হ'ব লাগিব আৰু এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব এপ্লিকেশ্যন ফিজ ইয়াতে 0 বা নীল লৈছে আপোনালোকৰ ফিজ নলয় সকলো ক্যাটাগৰীৰ বাবে ফ্ৰী হয় আৰু ষ্টাৰ্ট ডেট 6 আগষ্ট লাষ্ট ডেট 12 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন সাবমিট কৰিব লাগিব তো DEE ৰিকুৱাৰমেণ্ট ডিটেইলছ কিছুমান চাই লওঁ এসিস্ট্যান্ট টিচাৰ এণ্ড সায়েন্স গ্ৰেজুৱেট টিচাৰ লাগে যেহেতু ৩৫,১৩৩টা পোষ্টৰ বাবে লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী অথবা LP স্কুল আৰু ME স্কুলৰ বাবে লাগে টিচাৰ ৩৫,১৩৩টা পোষ্ট মুকলি হৈছে নেম অফ দি অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে দি কেণ্ডিডেটছ মাষ্ট বি ৱৰ্কিং এজ কন্ট্ৰেকচুৱেল এণ্ড ষ্টেট পোল কন্ট্ৰেকচুৱেল টিচাৰ্ছ আণ্ডাৰ সমগ্ৰ শিক্ষা আসাম এজ অফ 31 জুলাই 2024 তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে যোনখিনি কন্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব লগতে ষ্টেট পোল কন্ট্ৰেকচুৱেল টিচাৰ সকলে অথবা সমগ্ৰ শিক্ষা আসামৰ আণ্ডাৰত যদি কৰি আছে কন্ট্ৰেকচুৱেল তেওঁলোকে আবেদন কৰিব পাৰিব The candidate must have completed 5 years of continuous service as contractual and state poll contractual teachers under SSA by 31 July 2025. তো experience বুলি ক'বলৈ হ'লে আপোনালোকৰ 5 বছৰ আপোনালোকৰ SSA আণ্ডাৰত state poll contractual teacher কৰি থকা সকলে আবেদন কৰিব পাৰিব তো পে স্কেল ইয়াতে যথেষ্ট ভাল দিয়া হৈছে পে বেণ্ড টু RS 14,000 টু RS 70,000 অথবা 14,000 পৰা 70,000 টকা পৰ্যন্ত আপোনালোকৰ প্লাস গ্ৰেড পে লগতে এলাউন্স দিয়া হ'ব এজ পাৰ আপোনালোকৰ ৰুলছৰ মতে হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব মই আপোনালোকে এবাৰ দেখাই দিম বাৰু অফিচিয়েল ৱেবছাইটটো কেনেকৈ পাব বা আপোনালোকে ডেছক্ৰিপশ্যনতে গোটেই লিংক পাই যাব অফিচিয়েল ৱেবছাইট লগতে এপ্লাইৰ লিংক মই ডেছক্ৰিপশ্যন দি দিম তাতে ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি পাব পাৰিব যাব পাৰিব তো ইম্পৰ্টেন্ট কিছুমান ডেট দিয়া আছে 6 আগষ্ট আৰু 12 আগষ্ট লাষ্ট ডেট তো আপোনালোকৰ ডাইৰেক্ট অনলাইন লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছো আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিছো ডাইৰেক্ট আপোনালোকে যাব পাৰিব তো অনলাইন লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই ধৰণে ফ্ৰন্ট পেজটো দেখা পাব বা অফিচিয়েল পেজ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ হাউ টু এপ্লাই যদি এপ্লাই কেনেকৈ কৰিব এইটো ভিডিঅ' চাই ল'ব পাৰিব বা এইটো প্ৰচেছটো আপোনালোকে চাই ল'ব পাৰিব PDF এখন ডাউনলোড কৰিব দিব চাগে মেবি হেতু চাই ল'ব তাৰ পিছত ডকুমেন্টছ টু বি আপলোডেড ইয়াতে আপলোড কেনেকৈ কৰিব হেতু চাই ল'ব পাৰিব তো তললৈ স্ক্ৰল ডাউন কৰি গ'লে আপোনালোকে দেখা পাব ক্লিক ফৰ এডভাৰটাইজমেন্ট গোটেই এডভাৰটাইজমেন্ট যদি চাব বিচাৰে ইয়াত ক্লিক কৰিব তাৰ পিছত যদি ইয়াতে আপোনালোকৰ হেল্প ডেস্ক নাম্বাৰ দিয়া আছে বা ইমেইলটো দিয়া আছে যদি কিবা কোৱেশ্চন থাকে ডকুমেন্ট আপলোডিঙৰ বা এপ্লিকেশ্যন ফৰ্মৰ সিগনেচাৰ ফটো যদি কোৱেৰিজ থাকে ইয়াতে আপোনালোকে মেইল কৰিব পাৰিব তাৰ পিছতে ইয়াতে আপোনালোকে দিয়া আছে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিলে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব তো ডেস্কটপ মোডত আপোনালোকে বা ল্যাপটপত অনলাইনটো ইয়াতে কৰিবলৈ সাজেষ্ট কৰিছে যেহেতু যদি আপোনালোকে লেটেষ্ট ভাৰ্সন অফ গুগল ক্ৰম টু ফিল আপ দি এপ্লিকেশ্যন তো গুগল ক্ৰমত আপোনালোকে ডেস্কটপ মোড কৰিলেও আপোনালোকে অনলাইনটো কৰিব পাৰিব
তো তললৈ স্ক্ৰল ডাউন কৰি গ'লে আপোনালোকে ফৰ কণ্টেক্সুৱেল এণ্ড ষ্টেট পল কণ্টেক্সুৱেল টিচাৰৰ বাবে ইয়াতে ইম্পৰ্টেণ্ট কিছুমান ডেট দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ফ্ৰম 6/8/2024 10 AM অথবা আজি যিহেতু 9 তাৰিখ 3 দিনমান গ'লেই অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ডছ অন 12/8/2024 12টা বজালৈকে ৰাতি অনলাইন কৰিব পাৰিব লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াতে লগ ইন ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিব লাগিব যিহেতু লগ ইন কৰাৰ পিছত আপোনালোকে ফুল প্ৰচেছটো বা গোটেই অনলাইনটো সম্পূৰ্ণ কৰিব পাৰিব তো হেল্প ডেস্ক ইয়াতে দিয়া আছে ইয়াতে ইমেইলটো আগতে কৈছিলোঁ ইয়াতে ফোন নাম্বাৰটো দিয়া আছে 7086173637ত আপোনালোকে 10টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে ৱৰ্কিং টাইমত ফোন কৰিলে আপোনালোকে তেওঁলোকৰ সৈতে কিবা কোৱেৰিজ থাকিলে সুধিব পাৰিব তো এয়া আছিলে আপোনালোকৰ সুখবৰটো তো যোনসকল কেণ্ডিডেট এলিজিবল হয় তেওঁলোকে 35,133টা পোষ্টৰ বাবে কণ্টেক্সুৱেল টিচাৰৰ বাবে আবেদন কৰিব পাৰিব তো 12 আগষ্টৰ লাষ্ট ডেট তো তাৰ আগতে কৰি ল'ব আপোনালোকে যিহেতু আৰু এই ধৰণৰ যদি আপডেটখিনি পাই থাকিব বিচাৰে তেন্তে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব আকৌ এদিন নতুন ভিডিঅ' লগ পাম ধন্যবাদ